নমস্কাৰ সকলোকে এলপি এণ্ড এম ই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত থকা যি কৰিছাও আহা 6.3 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে এই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, সলভ দ্য ফলোইং এলফামেটিক প্ৰব্লেমছ, আৰু অসমীয়াত কি কৈছে, তলৰ এলফামেটিক সমস্যাবোৰ সমাধান কৰা। ইয়াত কিছুমান ইংৰাজী আখৰ দিয়া আছে, এই আখৰৰ ঠাইত আমি সংখ্যাবোৰ লিখি পেলাই ইয়াত থকা প্ৰশ্নখিনি সমাধান কৰিব লাগে। সেইবাবে কেনেধৰণে কৰিম, 1 নম্বৰৰ সলিউশন কৰিছাও আহা 6.3 1 নম্বৰৰ সলিউশন। প্ৰথমে ইয়াত থকা প্ৰশ্নটো লিখা, ইউ টি প্লাছ টি ভি। এতিয়া ইয়াত লিখা আছে টি, অৰ্থাৎ আমি টি ঠাইত এনেকুৱা এটা সংখ্যা লিখিব লাগিব যোনটো সংখ্যা ইয়াত যদি 1 হয় ইয়াতো 1 হ'ব লাগিব। ইয়াত যদি আমি 1 লিখো ইয়াতো আমি 1 লিখিব লাগিব, আৰু ইয়াৰ যোনটো যোগফল সেইটো 1 হ'ব লাগিব। যেহেতু আমি 1ৰ লগত 1 যোগ কৰিলে কিমান পাওঁ, 2 পাওঁ, হয়নে? সেইবাবে যেহেতু ইয়াত 1 পোৱা নাই, হয়নে? সেইবাবে 1টো নহ'বগৈ। ইয়াত যদি আমি 2 লিখো ইয়াতো 2 লিখিব লাগিব, ইয়াতো 2 হ'ব লাগিব। 2ৰ লগত 2 যোগ কৰিলে যেহেতু 4, যেহেতু এই দুইটাৰ লগত ইয়াত থকা সংখ্যাটো মিলা নাই, তাৰ মানে ইয়াত 2 নহ'বগৈ। আমি যদি ইয়াত 3 লিখো 3ৰ লগত 3 যোগ কৰিলে কিমান পাম, 6 পাম, যেহেতু ইয়াত মিলা নাই। ইয়াত যদি আমি 4 লিখো ইয়াতো 4 লিখিব লাগিব, আৰু ইয়াতো 4 হ'ব লাগিব, যেহেতু 4 যোগ কৰিলে 8 হয়, হয়নে? তাৰ মানে ইয়াত 4 নহ'বগৈ। ইয়াত যদি আমি 5 লিখো ইয়াতো আমি 5 লিখিব লাগিব, আৰু ইয়াতো আমাৰ 5 হ'ব লাগিব। 5 যোগ কৰিলে যেহেতু আমি 10 পাওঁ, 10ৰ পিছফালে কিমান হয়, 0, যেহেতু এই দুটাৰ লগত এইটো মিলা নাই, তাৰ মানে ইয়াত 5 নহ'বগৈ। যদি আমি 6 লিখো ইয়াত যদি 6 লিখো 6ৰ লগত 6 যোগ কৰিলে কিমান হয়, 12ৰ যেহেতু পিছফালে 2 আছে, যেহেতু আমি 6 পোৱা নাই, তাৰ মানে 6 নহ'বগৈ। ইয়াত যদি আমি 7 লিখো 7 কিমান, 14ৰ পিছফালে 4 আছে, যেহেতু ইয়াত আমি 7 পোৱা নাই, তাৰ মানে 7 নহ'বগৈ। 8 16ৰ পিছফালে 6 আছে, তাৰ মানে 8 নহ'বগৈ। 9ৰ লগত 9 যোগ কৰা, 9 যোগ কৰিলে কিমান, 18, যেহেতু পিছফালে 8 আছে, আমি কিমান পাব লাগিব, 9 পাব লাগিব, হয়নে? অৰ্থাৎ আমাৰ এই তিনিটা সংখ্যা একে হ'ব লাগিব। যেহেতু ইয়াত আমি 8 পালো, তাৰ মানে ইয়াত 9 নহ'বগৈ। যদি আমি 0 লিখো ইয়াতো 0 লিখো, ইয়াতো 0 লিখো, আৰু 0ৰ লগত 0 যোগ কৰি কি পাম, আমি 0 পাম, হয়নে? অৰ্থাৎ চোৱা ইয়াত থকা তিনিটা কিন্তু সংখ্যা একে পালো, হয়নে? অৰ্থাৎ আমাৰ ইয়াত কিমান হ'বগৈ, 0 হ'বগৈ। ইয়াতো 0 হ'বগৈ, আৰু ইয়াতো কিমান হ'বগৈ, 0 হ'বগৈ। এতিয়া চোৱা ইয়াত কিমান পালো, আমি 0 পালো। এতিয়া ইয়াত টি মানে কিমান হ'ব লাগিব, 0 হ'ব লাগিব, তাৰ মানে ইয়াতো কিমান হ'ব লাগিব, 0 হ'ব লাগিব। এতিয়া ইয়াত লিখা আছে ইউ, অৰ্থাৎ ইয়াত থকা সংখ্যা দুটা একে হ'ব লাগিব, আৰু ইয়াৰ যোনটো যোগফল সেইটো কিন্তু 0 হ'ব লাগিব। এতিয়া আমি ইয়াত এনেকুৱা দুটা সংখ্যা লিখিব লাগিব যোন দুটা সংখ্যা যোগ কৰিলে আমি কিমান পাম, 0 পাব লাগিব। এতিয়া আমি যদি 5ৰ লগত 5 যোগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাওঁ, 5 যোগ কৰিলে 10 পাম, হয়নে? 10, আৰু 10ৰ পিছফালে কিমান আছে, 0 আছে, সেইবাবে ইয়াত আমি কিমান লিখিব লাগিব, 5 লিখিব লাগিব। 5 যোগ কৰিলে কিমান হয়, 10ৰ 0 লিখিলো, হাতত কিমান আছে, 1 আছে, সেইবাবে আমি ইয়াত 1 লিখিম। অৰ্থাৎ আমি আমাৰ যোনটো উত্তৰ আছে সেইটো পাই গলো। অৰ্থাৎ ইউ সমান কিমান পালো, আমি 5। ইউৰ জেগাত কিমান আছে, 5 আছে। ইয়াৰ পাছত কি আছে, ইউৰ পিছত টি সমান টি ঠাইত কিমান আছে, 0 আছে, সেইবাবে তোমালোকে ইয়াত 0 লিখিবা। আৰু ভি সমান, আৰু ভি ঠাইত কিমান আছে চোৱাচোন, 1 আছে, সেইবাবে তোমালোকে ইয়াত 1 লিখিবা। আৰু এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 2 নম্বৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখা, ইউ টি প্লাছ এ ভি ভি। এতিয়া চোৱা কেনেধৰণে কৰিবা, ইয়াত যিহেতু টি লিখা আছে, অৰ্থাৎ ইয়াত যোনটো আমি সংখ্যা লিখিম সেই একে সংখ্যাটো আমি ইয়াত লিখিব লাগিব। অৰ্থাৎ আমি যদি ইয়াত যদি 1 লিখো তেতিয়াহ'লে ইয়াত আমি 1 লিখিব লাগিব। 1ৰ লগত 1 যোগ কৰিলে কিমান হ'ব, 2 হ'বগৈ। যেহেতু ভি মানে 2, তাৰ মানে ইয়াতো কিমান হ'ব লাগিব, 2 হ'ব লাগিব। এতিয়া আমি ইয়াত এনেকুৱা দুটা সংখ্যা যোগ কৰিব লাগিব যোন দুটা সংখ্যা যোগ কৰিলে ইয়াৰ পিছফালে 2 ওলায়। আমি যদি 8ৰ লগত 4 যোগ কৰোঁ, 8 আৰু 4 যোগ কৰিলে কিমান, 12 পালো, হয়নে? 12ৰ 2টো লিখিলো, হাতত আছে 1,
ইয়াত 1 লিখিব 1 ওলাইছে হয়নে যেহেতু ইয়াত যদি 4 হয় ইয়াতো 4 হ'ব লাগিব অৰ্থাৎ ইয়াত যেহেতু 4 লিখিছো সেইভাবে ইয়াতো 4 ওলাব লাগিব যেহেতু ইয়াত আমি 1 পালো সেইভাবে এটো নহবগৈ এতিয়া আমি যদি ইয়াত যদি আমি 2 লিখো 2 লিখো 2 2 যোগ কৰিলে 4 এতিয়া ইয়াতো কিমান হ'ব লাগিব 4 হ'ব লাগিব ইয়াত 4 হলে ইয়াতো 4 হ'ব লাগিব এতিয়া আমি এনেকুৱা দুটা সংখ্যা যোগ কৰিব লাগিব যোন দুটা সংখ্যা যোগ কৰিলে ইয়াত আমি কিমান পাম 4 পাম আমি যদি ইয়াত 9 লিখো 9 লগত যেতিয়া আমি 5 যোগ কৰিম 9 লগত 5 যোগ কৰিলে কিমান হ'ব 14 14 4 হাতত আছে 1 ইয়াত আমি কিমান পালো 1 পালো যেহেতু ইয়াত 5 লিখিলো ইয়াত 5 লিখিলে ইয়াতো কিমান লিখিব লাগিব 5 লিখিব লাগিব কাৰণ চোৱা ইয়াত এ লিখা আছে হয়নে ইয়াত যদি 5 হয় ইয়াতো 5 হ'ব লাগিব তাৰ মানে এটো নহবগৈ ইয়াত যদি আমি 3 3 লিখো 3 লগত 3 যোগ কৰিলে কিমান হ'ব 6 হ'বগৈ ইয়াত 6 হলে ইয়াতো 6 হ'ব লাগিব এতিয়া আমি ইয়াত যদি আমি 8 লগত আমি 8 যোগ কৰো বা ইয়াত 9 বুলি ধৰি লব পাৰা 9 লগত যদি আমি 7 যোগ কৰো 9 আৰু 7 কিমান 16 16 ৰ হাতত আছে 1 1ৰ 1 টো লিখা এতিয়া ইয়াত যদি 7 হয় ইয়াতো 7 হ'ব লাগিব যেহেতু ইয়াত 1 ওলাইছে সেইভাবে ইয়াত 3 3 নহবগৈ ইয়াত যদি আমি 4 লিখো ইয়াতো 4 লিখিব লাগিব 4 লগত 4 যোগ কৰা কিমান হ'বগৈ 8 হ'বগৈ ইয়াত 8 হলে ইয়াতো 8 হ'ব লাগিব এতিয়া আমি যদি 9 লগত 9 যোগ কৰো 9 9 কিমান 18 18 8 পালো হাতত আছে 1 1 টো ইয়াত লিখিলো যেহেতু ইয়াত আমি 9 লিখিলো ইয়াত 9 লিখিলে ইয়াত 9 হ'ব লাগিব যেহেতু ইয়াত আমি 1 পালো সেইভাবে 4 4 নহবগৈ আমি যদি ইয়াত 5 5 লিখো 5 এ 5 কিমান 10 10ৰ 0 লিখিলো ইয়াত যদি 0 হয় তেতিয়া হলে ইয়াতো কিমান হ'ব লাগিব 0 হ'ব লাগিব ইয়াতো 0 হ'ব লাগিব 0 পালো এতিয়া ইয়াত আমি এনেকুৱা দুটা সংখ্যা যোগ কৰিব লাগিব যোন দুটা সংখ্যা যোগ কৰিলে ইয়াত আমি কিমান পাম 0 পাম আমি যদি ইয়াত যদি 8 ৰ লগত যদি আমি 1 যোগ কৰো 8 আৰু 1 কিমান 9 5 এ 5 10 10ৰ 0 হাতত 1 এটা আছে হয়নে হাতত 1 এটা উকুলি আছে 8 1 9 আৰু 1 কিমান 10 10ৰ 0 লিখিলো হাতত আছে কিমান 1 এতিয়া চোৱা ইয়াত যদি আমি 1 লিখিছিলো ইয়াতো আমি কিমান পালো 1 পালো হয়নে ইয়াত 1 লিখিলে ইয়াতো কিমান লিখিব লাগিব 1 লিখিব লাগিব অৰ্থাৎ আমি আমাৰ যোনটো উত্তৰ আছে সেইটো পাই গলো অৰ্থাৎ ইয়াৰ যোনটো উত্তৰ সেইটো হ'বগৈ 85 15 প্লাস 5 এ 5 10 10ৰ 0 হাতত আছে 1 8 1 9 আৰু 1 10 এতিয়া চোৱা এই দুটাক যদি আমি টি ধৰি লওঁ তেতিয়া হলে ইয়াত কিমান পালো আমি ভি পালো ইয়াত যদি ভি যদি 0 হয় ইয়াতো কিমান হ'ব 0 হ'বগৈ এতিয়া ইয়াত যদি 1 হয় ইয়াতো কিমান হ'ব লাগিব 1 হ'ব লাগিব যেহেতু এ লিখা আছে ইয়াত হয়নে ইয়াত 8 8 1 9 আৰু 5 5 10 10ৰ 0 হাতত আছিল 1 8 1 9 আৰু 1 10 অৰ্থাৎ এটো হৈ গ'ল আমাৰ 2 নম্বৰৰ উত্তৰ অৰ্থাৎ আমি ইউ সমান সমান কিমান পাইছিলো 8 পালো এ সমান সমান আমি কিমান পালো 1 পালো আৰু ভি সমান সমান কিমান পালো 0 পালো আৰু আমি টি সমান সমান কিমান পালো 5 টি সমান সমান 5 পালো এটো হল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত সি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা এ বি সি এ বি সি এ বি সি এ বি সি প্লাস বি ডি ডি সি বি ডি ডি সি এতিয়া সো কেনেধৰণে কৰিম ইয়াত যদি আমি 1 লিখো ইয়াতো আমি কিমান লিখিম 1 লিখিম ইয়াত 1 লিখিলে ইয়াতো 1 লিখিব লাগিব 1 ৰ লগত 1 টো প্লাস কৰা কিমান হ'বগৈ 2 হ'বগৈ ইয়াত আমি 2 পালো এতিয়া বি যদি 2 হয় তেতিয়া হলে ইয়াতো আমি 2 লিখিব লাগিব ইয়াতো আমি 2 লিখিম ইয়াতো আমি 2 লিখিম 2 লগত 2 যোগ কৰা কিমান হ'বগৈ 4 হ'বগৈ যেহেতু ডি আমি 4 পালো যেহেতু ইয়াতো ডি লিখা আছে সেইভাবে আমি ইয়াত 4 লিখিব লাগিব এতিয়া ইয়াত এ লিখা আছে অৰ্থাৎ ইয়াত আমি এনেকুৱা দুটা সংখ্যা যোগ কৰিব লাগিব যোন দুটা সংখ্যা যোগ কৰিলে আমি কিমান পাম 4 পাব লাগিব যদি আমি ইয়াত 7 লিখো 7 ৰ লগত 7 যোগ কৰা 7 7 কিমান 14 14 4 হাতত আছে 1 ইয়াত 1 টো লিখি দিয়া আৰু এইটো হৈ গ'ল আমাৰ উত্তৰটো হয়নে অৰ্থাৎ আমি উত্তৰটো পালো কিমান 7 2 1 7 2 1 প্লাস 1 ৰ লগত 1 যোগ কৰা কিমান হ'ব 2
এতিয়া ইয়াত 2 হলে ইয়াতো কিমান লিখিব লাগিব 2 লিখিব লাগিব 2 এ 2 যোগ কৰিলে 4 ইয়াত 4 হলে ইয়াতো 4 হ'ব লাগিব এতিয়া আমি এনেকুৱা দুটা সংখ্যা যোগ কৰিম যোন দুটা সংখ্যা যোগ কৰিলে ইয়াৰ পিছফালে কিমান পাব লাগিব 4 পাব লাগিব হাতে হাতে যোগ কৰিলে কিমান 14 14 4 আছে হাতত আছে 1 আৰু ইয়াত 1 টো লিখি দিয়া অৰ্থাৎ a সমান সমান আমি কিমান পালো 7 b সমান সমান আমি কিমান পালো 2 c সমান সমান কিমান পালো আমি 1 আৰু d সমান সমান কিমান পালো আমি 4 আৰু এইটো হৈ গ'ল আমাৰ c নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা তোমালোকে যদি এবাৰত যদি বুজি নোপোৱা দুবাৰমান তোমালোকে ভালদৰে চাই লবা নিশ্চয় তোমালোকে বুজি পাবা আৰু এইখিনি আছিল আমাৰ কৰি চাও আহা 6.3 ৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা আৰু যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়া হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো শ্বেয়াৰ কৰিবা আজিলৈ ইমানতে থাকক সকলোকে অশেষ অশেষ ধন্যবাদ